হেল্ল' গাইজ, মই আছো ছেকেণ্ড হেণ্ড কাৰ শ্বৰুমত। এইটো ডিলাৰত আহিলে পানী দামত গাড়ী পাব। ভিডিঅ'টো লাষ্টলৈকে চাব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আছো AR এণ্টাৰপ্ৰাইজত বেছিমাৰি। এইটো চাব পাৰিবা, ৰেড জোনত আছো মই। মানে ৰেড জোন মানে সেইটো ৰেড, এইটো ৰেড মাজত মই থিয় হৈ ভিডিঅ' বনাই আছো। এইটো চুইফ্ট হয়, এইটো নেক্সন হয়। নেক্সনটো 2019ৰ হয়, 53,000 চলিছে। আস্কিং প্ৰাইচ ৰখা হৈছে 4,50,000 ৰখা হৈছে। নন স্ক্ৰেচ গাড়ী, মানে বাম্পাৰ টু বাম্পাৰ অৰিজিনেল কালাৰ আছে। এইটো হ'ল চুইফ্ট 2022ৰ। এইটো চলিছে 57,000 কিলোমিটাৰ আৰু এইটো প্ৰাইচ ৰখা হৈছে 5,80,000। আপোনালোকে আহিব, নেগিচিয়েবল কৰা হ'ব। অন টেবুল বহিলে আৰু ভিডিঅ'টো চাই আহিলে 20,000 ডিছকাউণ্ট পাব। আৰু অন টেবুল বহিলে আপোনালোকে নেগিচিয়েবল কৰা হ'ব। আৰু গাড়ীবিলাকৰ ডেছবোৰ্ড একদম অকে হৈ আছে, A1 কণ্ডিশ্যন হৈ আছে। আপোনালোকে আহিব বেছিমাৰি। মই এড্ৰেছটো কৈ আছো, বেছিমাৰি দলগাঁও আৰু ৰৌতাৰ মাজত পৰে। তেজপুৰৰ ফালৰ পৰা আহিলে লেফ্ট চাইড পৰিব, গুৱাহাটীৰ ফালৰ পৰা আহিলে বাইহাটা চাৰিআলি মঙলদৈৰ ফালে আহিলে ৰাইট চাইড পৰিব। তো আপোনালোকে আহিব, নাম্বাৰ দিয়া আছে স্ক্ৰীনত। নাম্বাৰটোত আপোনালোকক কণ্টেক্ট কৰি জানি ল'ব পাৰিব কোনটো গাড়ীৰ কিমান দাম, কিমান ডাউন পে'মেণ্ট দিব লাগিব। এনে চিভিল যদি আপোনাৰ ভাল আছে, আপুনি 20% লৈ যাব পাৰিব। আৰু আহিব AR এণ্টাৰপ্ৰাইজত। ভিডিঅ'টো শ্বেয়াৰ দিব।